তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। যিহেতুকৈ আমি সকলোৱে গম পাইছোঁ যে আমাৰ SSC GDৰ ফিজিকেল এণ্ড মেডিকেলৰ আমাৰ এডমিট সকলোৰে ডাউনলোড অলৰেডি হৈ গৈছে। যিহেতুকৈ যিখিনিৰ প্ৰথমতে তেওঁলোকে নিশ্চয় তেওঁলোকৰ চেণ্টাৰবোৰৰ কথা গম পাই গৈছে বা কিদৰে আমাৰ প্ৰচেছটো হ'বলৈ গৈ আছে, তো সেইখিনি কথাও অলৰেডি অলপ চলপকৈ সকলোৱে জানিছে। তো এতিয়া মই এইখিনি কথা ক'ব বিচাৰোঁ যে যিখিনিৰ কেণ্ডিডেটৰ এই 23 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব মেডিকেল ফিজিকেল, সেইখিনি কেণ্ডিডেটে কোনবোৰ কথা ধ্যানত ৰাখি পেলাই আমাৰ মেডিকেলৰ প্ৰচেছটো বা ফিজিকেলৰ প্ৰচেছটো সুন্দৰকৈ পাছ কৰি আহিব পাৰে, তো তাৰ ওপৰত মই দুই এটা কথা কওঁ। তোমালোকে সেই কথাকেইটা শুনিলে বহুখিনি হেল্প হ'ব বুলি মই আশা কৰোঁ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যোৱা। মই যদি কওঁ, চোৱা, এতিয়া যিহেতুকৈ 23 ছেপ্টেম্বৰৰ পৰা আমাৰ ফিজিকেল, গতিকে যিসকলৰ 23 ছেপ্টেম্বৰৰ ফিজিকেল আছে, মানে ৰাতিপুৱা 5টাত আমাৰ এণ্ট্ৰি টাইম আছে, মানে আমি ৰিপৰ্টিং টাইম আছে, ৰিপৰ্ট কৰিব লাগিব। তো সেইখিনি টাইমত আমি কেনেকুৱা কথাবিলাক গুৰুত্ব দিলে আমি খুব সুন্দৰকৈ আমি ফিজিকেলটো, প্ৰথম কথা যিহেতু আমাৰ ফিজিকেল, তো ফিজিকেলৰ মই কথাকেইটা কৈ লওঁ। আমি ছোৱালী হওক ল'ৰা হওক ফিজিকেলটো খুব সুন্দৰকৈ আমি পাছ কৰি আহিব পাৰোঁ। তো প্ৰথম কথা, তোমালোকে যেতিয়া ৰাতিপুৱা 5টা বজাত ৰিপৰ্টিং টাইম হ'ব, তোমালোকে যিটো চেণ্টাৰে নহওক, যিমান দূৰেই নহওক, তোমালোকে আগদিনা গুচি যাবা। ওচৰ হ'লে বেলেগ কথা, একদম ওচৰত যদি পৰিছে তেতিয়াহ'লে বেলেগ কথা। কিন্তু যদি তোমালোকৰ মিনিমাম 50-ৰ পৰা 60 কিলোমিটাৰ দূৰতো হয়, তেতিয়াহ'লে আগদিনা যাবলৈ চেষ্টা কৰিবা। তেতিয়া তোমালোকৰ কি হ'ব, যেতিয়া তোমালোকে যাবা, যিদিনাখন আগদিনা যাবা, তোমালোকে বডিটো এনেকুৱা ষ্ট্ৰেছত নাৰাখিবা বা এনেকুৱা তোমালোকে হেৰি নকৰিবা, মানে যে তোমালোকৰ পিছদিনা মেডিকেল ফিজিকেলত অলপ প্ৰভাৱ পৰে। তো তোমালোকে একদম ৰিলেক্স হৈ থাকিবা, তোমালোকে ধুনীয়াকৈ থাকিবা, পাৰিলে গান দুই এটা শুনি দিবা বা একদম ৰিলেক্স আৰু চিন্তা নকৰিবা যে মোৰ কি হ'ব মেডিকেল, কি হ'ব ফিজিকেল, এইবিলাক ভাবিবলৈ দৰকাৰ নাই, একদমেই দৰকাৰ নাই। কাৰণ এইটো এটা লাইট প্ৰচেছ, একদম নৰ্মেল প্ৰচেছ। তাৰপিছত যদি মই কওঁ, যেতিয়া তোমালোকে ৰাতি আহাৰটো খাবা, সেইদিনা আৰু তোমালোকে ঘৰৰ নিচিনাকৈ 9-10টা বজাত আহাৰ খাবলৈ ৰৈ থাকিব নালাগে। তোমালোকে পাৰিলে 7টা বজাত বা 8টা বজালৈকে তোমালোকে আহাৰটো খাই একদম ৰিলেক্স হ'বা। আৰু সেইদিনা পাৰিলে তোমালোকে আহাৰটো খাই পেলাই অলপ খোজকাঢ়িবা, য'তে নাথাকা অলপ পাৰিলে খোজকাঢ়িব চেষ্টা কৰিবা। যেতিয়া খোজকাঢ়িবা, তোমালোকৰ কি হ'ব, ৰাতিৰ আহাৰখিনি ভালকৈ হজম হ'ব। আৰু তেতিয়া ৰাতিপুৱা যদি তোমালোকৰ ৰানিংটো হয়, সেই ৰানিংটো তোমালোকৰ যেতিয়া বডিটোৱে গোটেই শক্তিখিনি ৰাতি এচিভ পাই যাব, তেতিয়া মানে কি হ'ব, ৰাতিপুৱা তোমালোকৰ সেই ষ্টেমিনাটো তোমালোকে ৰানিঙত দেখিবলৈ পাবা, মই যিমান দূৰ জানো। তো ৰাতি তোমালোকে আহাৰটো খোৱাৰ লগতে যাতে বডিত ডিহাইড্ৰেট নহয়, তো সেইখিনিৰ প্ৰতি ধ্যানত ৰাখি তোমালোকে পানী যথেষ্ট পৰিমাণে সেইদিনা খাবা, গৈ পেলাইও খাবা। মানে সেইদিনা তোমালোকে মিনিমাম যিমান পাৰা, 2 লিটাৰ 3 লিটাৰ যিমান পাৰা, মই ইমানেই কৈছোঁ, কম মানে একেবাৰতে খাব কোৱা নাই, কিন্তু কমকৈ যিমান পাৰা পানীতে মানে থাকিবা, পানী খাবলৈ চেষ্টা কৰিবা। তাৰপিছত তোমালোকে পাৰিলে একদম পাতল আহাৰৰ ভিতৰত মালভোগ কল আছে, মালভোগ কল ল'ব পাৰা, আৰু ব্ৰেড বা ভাল বিস্কুট ল'ব পাৰা, যাতে সেইকেইটা বস্তুৱে তোমালোকৰ গেছ নকৰে, ইমান পটককৈ গেছ নকৰে। ব্ৰেডটোৱে যদিও গেছ কৰে, কিন্তু বিস্কুটে ইমান পটককৈ গেছ নকৰে। তো সেইকেইটা ল'বা, বা কেক ল'ব পাৰা, 10-20 টকীয়া কেকবিলাক, তেনেকুৱা 2-3টা লৈ ল'ব পাৰা। তো সেইখিনি আহাৰৰ ওপৰত মই কৈ দিছোঁ, যাতে সেইখিনি খাই তোমালোকে ৰানিংটো কৰিবা। কাৰণ ৰানিঙততো তোমালোকে ভাত খাই ৰানিং কৰিব নোৱাৰা বা ৰাতিপুৱা চাহ খাই ৰানিং কৰিব নোৱাৰা, তো সেইখিনি খাই ল'বা। তাৰপিছত তোমালোকে যেতিয়া ৰানিংটো কমপ্লিট হ'ব, ৰানিংটো কমপ্লিট হোৱাৰ পিছত আমাৰ যেতিয়া হাইট আৰু চেষ্ট জোখে, তাৰ আগতে যথেষ্ট সময় আমাক দিয়া দেখা যায়। কাৰণ কিয়, কিছুমান প্ৰচেছ থাকে। তো সেইখিনি হোৱালৈকে তোমালোকে কি কৰিবা, আকৌ ধুনীয়াকৈ মিনিমাম মানে আধা লিটাৰৰ ওপৰত পানী খাই দিবা, ধুনীয়াকৈ পানী খাবা, যিহেতুকৈ তাত পেচাব কৰাৰ সুবিধা থাকে। তো সেইখিনি হোৱাৰ পিছত তোমালোকৰ কিছুমান ডকুমেণ্টছ দিব ফিল আপ কৰিবৰ বাবে, আৰু ফিংগাৰ প্ৰিণ্ট ল'ব, এইখিনি প্ৰচেছ হ'ব, তোমালোকে জানিবা। তাৰপিছত আমাৰ হাইট আৰু চেষ্ট জুখিব। এতিয়া কথা হ'ল, বহুতকে মই ভিডিঅ'টো অকণমান লং হ'ব পাৰে, কিন্তু এইটো খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ', গতিকে তোমালোকে কথাখিনি মন দি শুনিবা বুলি মই আশা ৰাখিলোঁ, যিহেতুকে বহুতে মোক পাৰ্চনেলি সুধি আছা। তোমালোকে যেতিয়া হাইট আৰু চেষ্ট জুখিব, তেতিয়া কেইটামান কথা গুৰুত্ব দিবা, শুনা। কেতিয়াও তোমালোকে হাইটটো জোখোতে এনেকৈ মূৰটো তললৈ বা একদম এনেকৈ ওপৰলৈ নিদিবা, একদম ষ্ট্ৰেট ৰাখিব চেষ্টা কৰিবা, যাতে এই বস্তুটো তোমালোকৰ যেতিয়া হাইট জুখিব, এনেকুৱা যিডাল বস্তু থাকিব এনেকুৱা, তো সেই বস্তুডাল যাতে তোমালোকৰ ইয়াত পৰে, আৰু যাৰ মানে ইকুৱেলি হাইট আছে সেইখিনিক কৈছোঁ, যাতে তোমালোকৰ হাইটটো কম ওলোৱা দেখা নাযায়।
বেছি ওলালেতো একো কথা নাই, কম ওলোৱা দেখা নাযায়। আৰু যিসকলে চেষ্টৰ কথা কৈছোঁ, বহুত ল'ৰাৰ এনেকুৱা হয় চেষ্টটো ধুনীয়াকৈ থাকে, 80+ 80ও থাকে, কিন্তু এক্সপেণ্ডেবল কৰিব নাজানে, মানে ফুলাবলৈ নাজানে। তো সেইসকল ল'ৰাক কৈছোঁ যে তোমালোকে যেতিয়া চেষ্টটো নৰ্মেল জুখিব, কিছুমান ল'ৰাই কি কৰে জানি শুনি অকণমান ফুলাই থৈ দিয়ে আগতীয়াকৈ, সেই ভুল কামটো নকৰিবা, লাগে তোমালোকৰ যিমানে নোলাওক। তাৰপিছত যেতিয়া জুখিব, তোমালোকে যেতিয়া ফুলাবা, বহুতে কি কৰে এনেকৈ আগলৈ ঠেলি দিয়ে, কিন্তু আগলৈ ঠেলি দিব নালাগে। মই যিমান দূৰ জানো কি কৰিব লাগে, উশাহটো একদম যিমান পাৰা ভিতৰত লৈ পেলাই অকণমান এনেকৈ হাতকেইটা হেৰি কৰি দিব লাগে, এনেই তোমালোকৰ 5-6 ফুলি যাব। অলপ উশাহটো ভিতৰত লৈ পেলাই এনেকৈ আগলৈ দিব লাগে, অলপ আৰু শ্লাইটলি দিব লাগে, 5-6 ফুলি যাব। তো সিমানখিনি কথা আমাৰ ফিজিকেলৰ। বাকীতো আৰু তোমালোকৰ কথা নাই, ডকুমেণ্টছ কিবা কিবি এইবিলাক হ'ব। তাৰপিছতে তোমালোকৰ মেডিকেলত কিছুমান কথা ধ্যানত ৰাখিব লাগে। সেইবিলাক হ'ল যে তোমালোকে যেতিয়া মেডিকেল দিবলৈ যাবা, কিছুমান অলাগতিয়াল কথা ভাবি পেলাই বা চিন্তা কৰি পেলাই তোমালোকে মেডিকেল দিবলৈ যাব নালাগে। তোমালোকে ফিজিকেলত কি হ'ল কি নহ'ল সেইবিলাক বাদ দিয়া, যিহেতুকৈ ফিট হ'লা তোমালোক। তাৰপিছত মেডিকেলৰ বাবে তোমালোকে আকৌ তেনেকৈ ভালকৈ ভাল আহাৰ খাই যাবা, ৰিলেক্স হৈ থাকিবা, তোমালোকক যিয়ে নকৰক। বহুতে মোক ভেৰিক'জ ভেইনৰ ফটো দি পেলাই সুধি আছে, আৰু দাঁতৰ ফটো দিয়া দেখা গৈছে, কাণৰ দিছে, বহুতে মোক সুধি আছে। তো সেইখিনি কথা মই এই ভিডিঅ'টোত গোটেইখিনি ক'বলৈ দিগদাৰ হয়। চ' মই এটা কথা ক'ব বিচাৰোঁ যে তোমালোকৰ যিখিনি 23 তাৰিখৰ পৰা মেডিকেল তো আৰু ফিজিকেল, তোমালোকে একদম এইকেইটা দিন পাৰিলে অলপ নিজৰ বডিটো ষ্ট্ৰেছ নিদি পেলাই ৰাতি সোনকালে খোৱা, লগতে আহাৰটো সোনকালে খাবলৈ চেষ্টা কৰা, আৰু ৰাতিপুৱা অলপ সোনকালে উঠি ফ্ৰেছ হাৱাটো খাবলৈ চেষ্টা কৰা। তো এনেকৈ মেডিকেল তোমালোকে আৰামত ফিট হৈ যাবা, ইয়াত কোনো ভয় খাবলগীয়া কথা নাই। এতিয়া আৰু কি হ'ব কি নাই এইখিনি কথা আমি ভাবি থাকিলে নহ'ব, যিহেতুকে আমাৰ সময় খুব কম। আৰু যিখিনি ৰানিং এতিয়াও অহা নাই, পিছলৈ আছে, সেইসকলে ৰানিংটো ধুনীয়াকৈ কৰি থাকা। আৰু যিসকলে নতুনকৈ মোৰ চেনেলটোৰ লগত জড়িত হৈছা বা কিবা এটা হেল্প পাম বুলি ভাবিছা, পাৰিলে বেল আইকনটো অল প্ৰেছ কৰি তোমালোকে ছাবস্ক্ৰাইব কৰি জড়িত হৈ ল'বা, আৰু পাৰিলে ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিবা। গতিকে আজিলৈ ইমানে। বাকী আমি ইয়াতকৈ ইম্পৰ্টেণ্ট কথাবিলাক আৰু আছে মেডিকেল ফিজিকেলৰ ওপৰত, লগতে মই চেণ্টাৰৰ পৰা দিম। তেতিয়ালৈকে জড়িত থাকা। ধন্যবাদ। জয় আই অসম।